চাইনিজাইজেশ্যন হৈ আছিলে, চীনা আহি বম দিলে পালে। আমাৰ তেতিয়া আকৌ কলিকতাত শ্বুটিঙে হৈ আছে। যিখন ফাংচনত ভূপেন দাৰ গান থাকে, সেইখন ফাংচনত ৰঞ্জনা বৰদলৈ আৰু ৰেখা বৰাৰ নাচ থাকে। একদম চিকেটটো দলি মাৰি পেলাই ষ্টুডিঅ'লৈ আহি একদম গালে। গাই পেলাই বুকু হম হম যি গালে নহয়, খগেন মহন্তই প্ৰথম কাউৰী পৰে গানটো গাইছিলে, বিখ্যাত গানটো। গোলমাল চিনেমাৰ যে উৎপল দত্ত গদাপনিৰ কাৰণে তেখেতক কলা ফুল খাৰু। ৰাতি একদম তেখেতসকলে ভূপেন দা, নিৰদা ভূঞা, কমল নাৰায়ণ চৌধুৰী, তেখেতসকলে ইমান গীৰ্জনী পাৰি হাঁহি ধেমালি কৰে, ফূৰ্তি কৰে। মা নমস্কাৰ। নমস্কাৰ। সকলোকে নমস্কাৰ জনাইছোঁ আৰু ৱেলকাম এভৰিৱান। আজি মই নতুনকৈ আকৌ পডকাষ্ট আৰম্ভ কৰাত মই বোলো প্ৰথমটো মই মোৰ মাৰ পৰাই আৰম্ভ কৰোঁ। এইটো মই নাজানো এইটো প্ৰথম ৰিলিজ হ'বলৈ নাই, কিন্তু মই ষ্টাৰ্ট কৰিছোঁ এনেকৈ ফিজিকেলি মাৰ লগতে। মোৰ মা তেখেত ৰঞ্জনা শৰ্মা বৰদলৈ, পুৰণা সকলো কালচাৰেলি জড়িত যোনবোৰ মানুহ আছে সকলোৱে তেখেতক চিনি পায়। অসমৰ এজন বিখ্যাত আৰু প্ৰখ্যাত আৰু বহুত পুৰণি তেওঁ নাট্যকাৰ, ফিল্ম এক্ট্ৰেছ, মানে অভিনেত্ৰী আৰু তাৰপিছত ডান্সাৰ আৰু কালচাৰেলি বহুত জড়িত, বহুত তেওঁ টিচাৰো হয়। তাৰ উপৰিও তেওঁ এখন প্ৰখ্যাত আৰু বহুতো জড়িত তেওঁ এজন নাট্যকাৰ আৰু অভিনেত্ৰী। আজি মই একচুৱেলি তেখেতৰতো এনেই যথেষ্ট ইণ্টাৰভিউ হৈছে, বহুতে বহুত কৰি মানে এনেকুৱা ধৰণৰ ইণ্টাৰভিউ লৈছে। কিন্তু আজি মই মেইনলি কিহৰ কাৰণে এইটো কৰিব বিচাৰিছোঁ, এইটো হ'ল যে মই সৰুৰে পৰা মই মাৰ পৰা বহুত কথা শুনি থাকোঁ, বহুত মানুহৰ কথা শুনি থাকোঁ। আৰু তেখেতে মানে ইমানকেইখন চিনেমা কৰিছে, 10-12খন চিনেমা কৰিছে। 1962ৰ পৰা 2010-2015লৈকে চিনেমা কৰিছে আৰু ইমান জেগাত নাচিছে। সেইখিনি সময়ত বহুতো প্ৰখ্যাত বিখ্যাত মানুহ আৰু যিবোৰ আমি আজিকালি শুনো বা যাৰ আমি আজিকালি অকল গান শুনো বা গান গাই ভাল পাওঁ, যেনে ভূপেন হাজৰিকা ডাঙৰীয়া, আমাৰ জয়ন্ত হাজৰিকাৰ গানবোৰ আমি গাওঁ, জ্যোতি সংগীত, সেইবোৰ কথা কেনেকৈ ধৰণে তেওঁলোকৰ লগত মানে ইন পাৰ্চন তেওঁলোকৰ লগত মোৰ মায়ে কাম কৰিছিলে। আৰু ইমান গল্প আছে প্ৰতিটো প্ৰতি মানে গোটেইকেইখন চিনেমাৰ যোনখিনি এই কাৰ্যকালত, সেই গল্পবোৰে মই ভাবিছোঁ এইখিনি ৰেকৰ্ডিং কৰি থ'লে আমি বহুত মানুহৰ বহুত কথা জানিবলৈ সুবিধা হ'ব। সেইটো লৈ মোৰ মেইন উদ্দেশ্য আজিৰ পডকাষ্টটো দি। আৰু সেয়ে মা আমন্ত্ৰণ জনাইছোঁ আকৌ। ৰঞ্জনা বৰদলৈ ক'ত জন্ম, ক'ত পঢ়িলে, কেনেকৈ এইটো লাইনত আহিলে, এবাৰ আপুনিয়ে ষ্টাৰ্ট কৰি দিয়ক। হয়, মই ভাল পাইছোঁ তোমাৰ প্ৰশ্নখিনি শুনি। মোৰ নাম ৰঞ্জনা শৰ্মা বৰদলৈ। মই ডিব্ৰুগড় চিৰিংচাপৰি অঞ্চলত মোৰ জন্ম। আৰু মোৰ দেউতা হৈছে স্বৰ্গীয় নবীন চন্দ্ৰ বৰদলৈ আৰু মোৰ মা অপৰ্ণা বৰদলৈ, আৰু তেওঁলোকৰে মই কন্যা। আৰু মোৰ এজন দাদা আছে সঞ্জীৱ বৰদলৈ। এই আমাৰ পৰিয়াল। তাৰপিছতে মই চিৰিংচাপৰিতে ডাঙৰ দীঘল হৈছোঁ। চিৰিংচাপৰি চাপৰিৱাৰ্ড প্ৰাইমাৰী স্কুল, যিটো আজিকালি সকলোৱে জ্যোতিমহল বুলি জানে, তাতে পঢ়া শুনা কৰিছোঁ। সাংস্কৃতিক লাইনৰো আদিপাঠ মোৰ জ্যোতিমহল বুলিয়ে ক'ব লাগিব। তাতেই প্ৰথম নৃত্যৰ আৰম্ভ কৰিছিলোঁ, যিবোৰ মানে পদ সঞ্চালন, হস্ত সঞ্চালন, বিবাহ এনেকুৱা এইবোৰ আমাৰ শ্ৰদ্ধেয় নয়ন গগৈ ছাৰে শিকাইছিলে। গতিকে জ্যোতিমহলকে মোৰ সাংস্কৃতিক জীৱনৰ আৰু শিক্ষাগত জীৱনৰ আদিপাঠ বুলি ক'ব লাগিব। নয়ন গগৈ ছাৰ চিৰিংচাপৰিয়ে নে? নহয়, তেখেত নাহৰকটীয়াত এতিয়াও তেখেত জীৱিত। তাৰপিছতে মোৰ বাকী পঢ়া শুনা মই ক'লোঁ নহয়, চাপৰিৱাৰ্ড প্ৰাইমাৰী স্কুলত মই প্ৰাথমিক পঢ়িছিলোঁ। তাৰপিছতে ডিব্ৰুগড় গভৰ্ণমেণ্ট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী আমোলাপট্টিত যোনটো আছে স্কুল, তাৰ পৰাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপৰা কানৈ কলেজত পঢ়িলোঁ। কানৈ কলেজত 2 বছৰ পঢ়ি মই ডিব্ৰু কলেজলৈ আহিলোঁ। তেতিয়া নতুনকৈ ডিব্ৰু কলেজ খুলিছিলে। জামুৱাৰ ছাৰ, নন্দলাল বৰগোহাঁই ছাৰ চবেই আহি মোৰ দেউতাক ক'লে আৰু অনুৰোধ কৰিলে যে নতুনকৈ কলেজখন খুলিছোঁ, আপোনাৰ চুকিডিঙিতে হয়, সুবিধা হ'ব, আপোনালোকৰ ছোৱালী আমাৰ ইয়াতে দিয়ক। চুকিডিঙিত ডিব্ৰু মানে এইটো ষ্টুডিঅ'ত ষ্টেডিয়ামত হৈছিলে ক্লাছ। তেতিয়া প্ৰথম, তেতিয়া ৰাতিপুৱা 6:30 বজাত। মই তাত BA পাৰ্ট 1 পাছ কৰি ডিব্ৰু কলেজত নাম লগাই তাৰপৰা BA পাছ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা মই 1972 চনত
অসমীয়াত MA পাছ কৰিছোঁ। অ'কে। তাৰপিছতে আৰু চাকৰি কৰিছিলোঁ মই এই গেহাম বজাৰ স্কুলত, হয় হয় গেহাম বজাৰ ল'ৰাৰ স্কুলত। আৰু মোৰ এই স্কুলত চাকৰি কৰি থকা অৱস্থাতে মই আকৌ হেৰিটো কাম কৰিছিলোঁ দেই, এটেকলত, অঁ আছাম টি এমপ্লয়িজ ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ অৰ্গেনাইজেশ্যন। হয় হয় আৰ্টিকলটো সেই চহৰীয়া হলত নহয়, সেই চকিডিঙিত যে হয় হয় এটেকল SMS, চৰি তাতো মই চাকৰি হয় কৰিছিলোঁ। হয় তাৰপিছতে বিয়া বাৰু হ'ল, তাৰপিছতে সংসাৰ হ'ল, তুমি হ'লা, এইয়াই। এই কালচাৰেল লাইনত বা চিনেমা কেতিয়া প্ৰথম কৰিছিলে, মানে প্ৰথম চিনেমাখন কেনেকৈ হ'ল? কালচাৰেল লাইনলৈ আহিলোঁ কেনেকৈ, মোৰ দেউতা মানে এইবোৰ খুব মানে আগ্ৰহী আছিলে সাংস্কৃতিক দিশত। তেখেত এজন সাংবাদিক, তেখেত হৈছে এজন শিক্ষক, তেখেতে কবি, গীতিকাৰ, সাহিত্যিক। সৰুৰে পৰা আমাক সেইধৰণে নবীন চন্দ্ৰ বৰদলৈ তেওঁ তেনেকেই আমাক শিক্ষা দীক্ষা দি তৈয়াৰ কৰিছিলে। তাৰপিছতে জ্যোতিমলখনো অন্যতম এজন প্ৰতিষ্ঠাপক তেওঁ, গতিকে তাতে এটা সাংস্কৃতিক শাখাও খুলিছিলে, তাতে নাচ গান শিকিছিলোঁ। তাৰপিছত তেওঁ 1955 চনত ডিব্ৰুগড় সংগীত বিদ্যালয় স্থাপনা কৰিলে। সেই ডিব্ৰুগড় সংগীত বিদ্যালয়ত ডিব্ৰুগড়ৰ ওচৰে পাঁজৰে যিমান ল'ৰা ছোৱালী আছিলে, তাত সকলোৰে ঘৰে ঘৰে গৈ তেওঁলোকক মাতি আনি ডিব্ৰুগড় সংগীত বিদ্যালয়ত নামভৰ্তি কৰোৱালে। আৰু বিভিন্ন ঠাইৰ পৰা শিক্ষকসকল আনি, গুৰুসকল আনি তাত মানে ৰাখিলে আৰু হেৰি দিলে, এমপ্লয়মেণ্ট দিলে। আৰু আমি সেইধৰণে নাচ গান শিকিলোঁ ডিব্ৰুগড় সংগীত বিদ্যালয়, ডিব্ৰুগড় সংগীত বিদ্যালয়, হনুমান গাঁৱত যোনটো জৰ্জ স্কুলৰ ওচৰত, জৰ্জ স্কুলৰ ওচৰত। তাতে শিকি মেলি আৰু আমি লাহে লাহে অলপ মানে জনপ্ৰিয়তাও আমাৰ আহিল। অ'ত আমাক নাচিবলৈ মতা হ'ল। লাষ্টত এনেকুৱা হ'ল, যিখন ফাংচনত ভূপেন দাৰ গান থাকে, সেইখন ফাংচনত ৰঞ্জনা বৰদলৈ আৰু ৰেখা বৰাৰ নাচ থাকে একেটা মঞ্চত। তাৰপিছতে তেনেকৈ মোৰ বন্ধু, আমি একেলগে নাচ কৰিছিলোঁ। তাৰপিছতে ডিব্ৰুগড়ৰ চকিডিঙিত, তেওঁ এতিয়া বৰ্তমান মৰিচিয়াছত আছে। তাৰ পৰা আমি গৈ পেলাই এখন মানে এতিয়া বৰ্তমান যিটো সংহতি ভৱন, তাহানিৰ দিনত আছিলে চহৰীয়া হল, তাতে এখন ফাংচন হৈছিলে। তাত ভূপেন দা আহিছিলে, খগেন মহন্ত আহিছিলে, হেমাংগ বিশ্বাস আহিছিলে, বিভিন্ন ধৰণৰ বহুত মানে অসমৰ আৰ্টিষ্টসকল আহিছিলে। হেমাংগ বিশ্বাসো তেখেতো মই শুনা নাই সেইকাৰণে। হেমাংগ বিশ্বাস হৈছে এজন ডাঙৰ সাহিত্যিক, তেখেতসকল আহিছিল। তাতে সেই চহৰীয়া হলতে খগেন মহন্তই প্ৰথম কাউৰী পৰে গানটো গাইছিলে, বিখ্যাত গানটো তেতিয়াৰ দিনতে, তেওঁ ডেকা ল'ৰা তেতিয়া। তেতিয়া মোৰ আৰু ৰেখা বৰাৰ নাচ আছিলে। আমি নাচিছিলোঁ পাহাৰ ভৈয়াম এখনিহিয়া, মানে হিলছ এণ্ড প্লেইনছ, পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ ওপৰত। সেই নাচটো দেখি ভূপেন দাই খুব ভাল পালে। ভাল পাই পেলাই আমাক মানে তেওঁৰ চকুত ৰাখিলে। ৰাখি যেতিয়াই ক'ৰবাত তেওঁৰ ফাংচন হয়, তেতিয়াই আমাক মতুৱাই, মানে সেই মঞ্চলৈ। এতিয়া নগাঁৱত আমোলাপট্টিত হেৰিত মঞ্চ যিটো আছে আমোলাপট্টিত, তাত আমাক নাচিবলৈ মাতে। ভূপেন দাৰ গান থাকে, গুৱাহাটীৰ যোৰহাটত তেনেকৈ তেখেতৰ গান থাকে, আমাৰ নাচ থাকে। তাৰপিছতে তেনেকৈ আহি মোৰ মানে কি হ'ল, এই মণিৰাম দেৱান চিনেমাৰ বাবে তেতিয়া হেৰিত, এইটো কি গুৱাহাটীত মানে হেৰি হৈছে, এইবোৰ চাইছে আৰু মানে কাষ্টিং কাষ্টিং মানে বিচাৰ কৰিছে আৰু কাক আনিব, কাক ল'ব। মণিৰাম দেৱানৰ পৰিচালক আছিলে সৰ্বেশ্বৰ চক্ৰৱৰ্তী, আৰু প্ৰডিউচাৰ আছিলে অপূৰ্ব চৌধুৰী, আৰু সংগীত আছিলে আমাৰ ভূপেন দা। এই মানে মই এখেতসকল স্ক'ৰ গুৱাহাটীৰে নে? গুৱাহাটী, সৰ্বেশ্বৰ চক্ৰৱৰ্তী, সকলোবিলাক গুৱাহাটী। তেতিয়া ভূপেন দাকটো যেতিয়া মানে আৰ্টিষ্ট চিলেকশ্যনৰ কথা আহিল, তেওঁলোকৰ বহিছে কাক ক'ত ল'ব। মণিৰাম দেৱানৰ নাম ভূমিকাত লৈছে নটসূৰ্য ফণী শৰ্মাদেৱক। তাৰপিছতে ইভা বাইদেউ তেওঁ আছে, হীৰেণ গোহাঁই ডিব্ৰুগড়ৰ ৰেডিঅ'ৰ যে সংগীতজ্ঞ, তেওঁ আছিলে নটসূৰ্য ফণী শৰ্মাৰ ল'ৰা। এনেকৈ বিভিন্ন ধৰণে বাচিছে। আৰু চিৰসুৰৰ পৰা ইভা বাইদেউ আনিছে ললিতা মানে পাৰ্টটো কৰিবৰ কাৰণে। তেতিয়া মানে ভূপেন দা আৰু দুজনী ছোৱালী লাগে, মানে যি নাচিবও জানিব আৰু মানে হেৰিও জানিব,
এইটো কি বুলি কয় অভিনয় কৰিব হয় 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 তেতিয়া মানে হেৰিয়ে ক'লে ভূপেন্দ্ৰাই ক'লে মোক যদি কোৱা মই তোমালোকক দুজনী ছোৱালী দিব পাৰোঁ ডিব্ৰুগড়ৰ সেই ধৰণে কৰি হ'ল ৰেখা বৰা ৰঞ্জনা বৰদলৈ নামটো তেওঁলোকৰ আগত প্ৰস্তাৱ দিলে তাৰপিছত তেখেতসকল আহিলে অপূৰ্ব চৌধুৰী তাৰপিছতে সৰ্বেশ্বৰ চক্ৰৱৰ্তী ভূপেন দা সকলোবোৰ আহিলে গোপী দা হৈছে বিজয় দে কলিকতাৰ কেমেৰামেন আচ্ছা আহি পেলাই ডিব্ৰুগড়ত আমাৰ স্কিন টেষ্ট কৰিলে স্কিন টেষ্ট কৰি আমাক আৰু হেৰি কৰিলে বাচিলে আৰু বাছনিত আমি পৰিলোঁ তাৰপিছত আমি বাসস্থানৰ আগতে শ্বুটিংটোতো আগতেই হৈছে প্লেনেৰে বাসস্তিত আচ্ছা ৰিলিজ হৈছে বাসস্তিৰ পিছত ৰিলিজ হৈছে আচ্ছা 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 সেই সময়তে আৰু তেতিয়া মানে চাইনিজাইজেশ্যন হৈ আছিলে চীনা আহি বম দিলে পালে আমাৰ তেতিয়া আকৌ কলিকতাত শ্বুটিঙে হৈ আছে তাৰপিছত সেই সময়ত আমি একেবাৰে সৰু ছোৱালী মই আৰু ৰেখা আমাৰ মা দেউতাহঁত গৈছে তাইৰ ককায়েক গৈছে আমি গোটেই শ্বুটিং মানে কলিকতাত হৈছে কাৰণ তেতিয়াতো ইয়াত ষ্টুডিঅ' নাছিলে ষ্টুডিঅ' নথকাৰ কাৰণে গোটেই দলে বলে আমি কলিকতালৈ গৈছোঁ কলিকতাত মানে এইবোৰ ৰন্ধা বঢ়া কাৰিকৰ কলা কৌশলী যিমান আছে আৰ্টিষ্ট সকলোবিলাক কলিকতালৈ গৈ পেলাই আমি তাতে শ্বুটিং কৰিছোঁ এটা ডাঙৰ ঘৰ টালিগঞ্জত লৈছিলে তিমিৰ বৰ্ণৰ ঘৰ বুলি কয় সেইটো তাতে আমি ৰুমে চবকে এটা এটা ৰুম দিছে ছাতৰ ওপৰত খানা পিনা বনে সৰ্বেশ্বৰ চক্ৰৱৰ্তী পৰিচালক তেখেতে 6টা বজাতে আহি একদম দৰ্জা ঢকিয়াই আজি যদি মোৰ শ্বুটিং আছে তেতিয়া মোৰ ৰুমত দৰ্জা ঢকিব যদি বেলেগৰ আছে বেলেগৰ একদম ওলোৱা আমি লৰালৰিকে আৰু ৰেডি হৈ ওপৰত চাহ এইবোৰ ব্ৰেকফাষ্ট হৈ থাকে ৰেডি হৈ থাকে খাই বৈ শ্বুটিঙলৈ যাওঁ কলিকতাত টালিগঞ্জৰ ইন্দ্ৰপুৰী ষ্টুডিঅ'ত মণিৰাম দেৱানৰ শ্বুটিং হৈছিলে তাৰপিছতে বিভিন্ন আৰ্টিষ্টসকলক অসমৰ ডাঙৰ ডাঙৰ আৰ্টিষ্টসকলক লগ পাইছোঁ নিৰদা ভূঞা কমল নাৰায়ণ চৌধুৰী যুগল দাস তেখেত আছিলে আমাৰ মণিৰাম দেৱানৰ চিনেমাৰ কলা কৌশলী মানে যিবোৰ যে আহোমৰ দিনৰ যিখিনি ৰাজসভা সেই গোটেইবিলাক কৰিছিলে হেৰিয়ে এইটো যুগল দাসে তেনেকুৱা গোটেইবোৰ মানুহ আমি হেৰিত কলিকতাত বৰ ভাল লাগিছিলে আমাৰ শ্বুটিং হয় ৰাতি একদম তেখেতসকলে ভূপেন দা নিৰদা ভূঞা কমল নাৰায়ণ চৌধুৰী তেখেতসকলে ইমান গীৰ্জনী পাৰি হাঁহি ধেমালি কৰে ফূৰ্তি কৰে আমি তলৰ পৰা শুনি থাকোঁ তাৰপিছতে আছিলে ইয়াত বহুত আছিলে আৰ্টিষ্ট যেনেকৈ ধজেন দাস দিলু চক্ৰৱৰ্তী এইবোৰ চব গুৱাহাটী ধীৰেন শৰ্মা বহুত আৰ্টিষ্টক লগ পাইছিলোঁ দেই তাৰপিছত উৎপল দত্ত কলিকতাৰ উৎপল দত্ত তেওঁ হৈছিলে মণিৰাম দেৱানৰ গোলমাল চিনেমাৰ যে উৎপল দত্ত তেখেত হৈছে মানে মণিৰাম দেৱান চিনেমাত চাহাব হৈছে হলৰাইড চাহাব তেখেতেই মানে মণিৰাম দেৱানৰ ফাঁচীৰ অৰ্ডাৰটো দিছিলে তাৰপিছতে ৰমেশ চৌধুৰী মাণিক চৌধুৰী এই সকলোবিলাক চাহাব হৈছিলে তাৰপিছতে জহৰ ৰায় ভানু বেনাৰ্জী তেওঁলোকো আছিলে উত্তম কুমাৰৰ ভায়েক অনুপ কুমাৰো আছিলে খুব ভাল লাগিছিলে আৰু মানে ভূপেন্দ্ৰৰ যিটো ব্যক্তিত্ব কলিকতাত দেখিছিলোঁ দেখি মানে আচৰিত হৈ গৈছিলোঁ এজন অসমীয়া মানুহ অসমীয়া শিল্পীক সকলোৱে সন্মান কৰে আৰু ভয় কৰে কেনেকৈ একদম অহাৰ লগে লগে ভূপেন দাৰ মাত শুনাৰ লগে লগে চব মানে একেবাৰে হেৰি হৈ যায় ভূপেন দাৰ লগত আপোনাৰ কিবা তেনেকুৱা ধৰণৰ ইনচিডেণ্ট বা কিবা আপোনাৰ ইণ্টাৰেষ্টিং মণিৰাম দেৱানৰ কিবা আপোনাৰ মনত আহে নেকি বা আমি এটা কথা মনত আহে তাৰমানে ভূপেন দাৰ যেতিয়া এই গানটো হেৰি কৰিছে বুকু হম হম কৰে গানটো সেইটো মানে হৈছে টেকনিচিয়ান ষ্টুডিঅ'ত হৈছে দেই ৰাতি 8টা 9টা এনেকুৱা সময়ত ৰেকৰ্ডিং হৈছে ৰেকৰ্ডিং হওঁতে ভূপেন দা মানে ৰেকৰ্ডিং কৰি হৈ গ'ল আৰু গালে বলে ধুনীয়াকৈ তাৰপিছত কিন্তু তাত বহুত হেৰি থাকে ন ইনষ্ট্ৰুমেণ্ট ভায়লিন বাঁহী গীটাৰ তাবলা পাখোৱা কিমান ইনষ্ট্ৰুমেণ্ট থাকে ষ্টুডিঅ'ত ভিতৰত আৰু তাৰ গানটো গাই ৰেকৰ্ডিং কৰে তাৰ ভূপেন দাটো ইমান এৰেঞ্জমেণ্টৰ পিছত গানটো গালে খুব ধুনীয়া হৈছে কিন্তু ভূপেন দাৰ ভনীয়েক
কুইন বাইদেউ সুদক্ষিণা শৰ্মা তেখেতে গাইছে আকৌ সংগ্ৰাম লগনে আজি সেই গানটো যে সেইটো সুদক্ষিণা শৰ্মাই গাইছে তেখেত আৰু জয়ন্ত হাজৰিকা ভূপেন্দ্ৰৰ ভায়েক তেওঁলোকেও মানে বায়েকে ভায়েকে কথা পাতিছে আৰু অকণমান ভাল হ'লহেঁতেন নেকি ন বাইদেউ এনেকৈ মানে ৰাণা দাই মানে জয়ন্ত হাজৰিকাৰ নাম ঘৰত ৰাণা দাই মানে কুইন বাইদেউক বা কুইন বাইদেউ ৰাণা দা দুইজনে কথা পাতিছে যে হ'ব নেকি এইটো আৰু আৰু এটা কৰিলে আৰু ভাল আছিলে নেকি সিহঁতৰ ন এনেকৈ দুইটাই কথা পাতে কিন্তু ক'ব কোনে তাৰপিছত এবাৰত কয়গৈ আৰু যে হেৰি আৰু মিউজিচিয়ানবিলাকেও কয় আৰু কৰি দিয়ে আৰু এটা টেক কৰক আৰু এটা টেক কৰক তাক গালে আৰু তেনেকৈ 3টা 4টামান গোৱাৰ পিছত মানে পচন্দ নহয় তেওঁলোকৰ ভূপেন্দ্ৰৰ মতেতো ভাল হৈছে সকলোৰে মতে ভাল হৈছে কিন্তু তেওঁলোকৰ বায়েক ভায়েকৰ মানে আৰু কুইন বাইদেউ তাৰপিছততো ভূপেন্দ্ৰ সেইবাৰ মানে কি হ'ল আৰু এটা টেক কৰিব কওঁতে খুব খং উঠি একদম ষ্টুডিঅ'ৰ পৰা ওলাই গুচি গ'ল বাহিৰৰ ফুলনিত একদম চিগাৰেট খাই পাইচাৰি মাৰি ভূপেন্দ্ৰ মানে অহা যোৱা কৰি আছে আৰু ক'বলৈ মাতিবলৈ সাহস হোৱা নাই ইফালে গানৰ মানে ফাইনেল টেকটো হোৱা নাই কি হ'ব এতিয়া আৰু ভূপেন্দ্ৰৰ খং উঠিলে কোনে মনাব তাৰপিছত আৰু কুইন বাইদেৱে মানে হেৰি কৈছে ৰাণাপাতি যাচোন ভূপেন্দ্ৰক আৰু এবাৰ টেক কৰিব কওক তাৰপিছত ৰাণা দাদা লাহে লাহে গ'ল আৰু গৈ পেলাই ভূপেন্দ্ৰ আৰু এটা টেক কৰিবি নেকি এনেকৈ ক'লে মানে একদম চিগাৰেটটো দলি মাৰি পেলাই ষ্টুডিঅ'লৈ আহি একদম গাই পেলাই বুকু হম যি গালে নহয় আজি যিটো এই কালজয়ী গীত আমি সকলোৱে শুনি আছো সেইটোৱে হৈছে সেইটো অৱস্থা দেখি মানে সেইখিনি দেখিছিলোঁ মানে মনত ভালো লাগে মানে ভাবোঁ যে ইছৰাম কেনেকৈ মানে হেৰি গানটো ৰেকৰ্ডিং হৈছিল সেইদিনাখন আকৌ আৰু এটা ঘটনা হৈছিলে মোৰ মানে আমাৰ পাপা মাক দুইজন গৈছিলেতো তেওঁলোকেও কৰিছে মণিৰাম দেৱানত অভিনয় মায়েও কৰিছে অপৰ্ণা বৰদলৈ আৰু মোৰ পাপায়ো কৰিছে নবীন চন্দ্ৰ বৰদলৈ সেইদিনাখন আকৌ পাপাই মানে কি হ'ল নাই গোটেই দিনটো নাই আমিতো ভয়ত মই আৰু মায়ে মানে কান্দিছোঁ ৰাতি 8টা 9টা 10টা বাজিলে মানে হেৰি নাই পাপা নাই পাপা নাই কি হ'ল ক'ত হেৰালে অ'ত মানে হেৰি কৰিছে ভূপেন্দ্ৰই কৈছে চিন্তা নকৰিব মই পুলিচত দিম খবৰ দিম তেনেকুৱাতে পাপাই চিগাৰেট খাই আহি ওলাইছেহি নহয় তাৰপিছত কি হ'ল ক'ত গৈছিলে বোলে হেৰি নহয় এই দাঁত এটা ভাগিলে দাঁতটো সৰাব গৈছিলোঁ দাঁতটো সৰাওঁতে ক'লে যে নতুন এটা দাঁত লগাবলৈ এতিয়া খোলা দাঁতেৰে নাহে মানুহৰ আগলৈ নতুন এটা দাঁত লগাওঁতে ইমান ঘণ্টা সময় লাগিব সেই সময়খিনি কি কৰিম সেইকাৰণে চিনেমা হলত বহি থাকিলোঁ এনেইতো প্ৰথম অসমীয়া চিনেমাটো জয়মতী হয় সেইখন কেতিয়া হৈছিলে এখন 1935 চনত এখন ইণ্ডিপেণ্ডেন্সৰ আগতে 1935 চনত এইখন চিনেমা হৈছিলে কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যেতিয়া বাহিৰৰ পৰা ফিল্ম শিল্পৰ বিষয়ে বহু কথা শিকি আহি লক্ষীনাথ বেজবৰুৱাদেৱৰ জয়মতী উপন্যাসখন হেৰি কৰিছে চিনেমা কৰিব বিচাৰিছে জয়মতী নাটকখন তাৰপিছতে সেইখন যেতিয়া চিনেমা কৰিব বিচাৰিছে তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নিজৰো বহুত লিখা আছে বহুত নাটক আছে কিন্তু তেখেতে সেইবোৰ একো লোৱা নাই তেখেতে জয়মতীখনহে বাছি লৈছিলে প্ৰথম অসমীয়া চিনেমা কৰিবলৈ সেইখনেই হৈছে অসমীয়া চিনেমাৰ বাটকটীয়া তেওঁ কৈছিলে যে বিশ্বৰ ভিতৰত জয়মতীয়ে হৈছে আটাইতকৈ ডাঙৰ সত্যাগ্ৰহী গতিকে বৰদেউতা মই আপোনাৰ জয়মতীখনহে চিনেমা কৰিব বিচাৰিছোঁ সেইধৰণে অনুমতি হ'ল চিনেমাখন কৰিবলৈ সাজু হ'ল মানে মণিৰাম দেৱান যদি অসমত মানে তেতিয়া সেইখন শ্বুটিং ক'ত হৈছিলে মানে মণিৰাম দেৱানে দেখোন কলিকতাত শ্বুটিং হৈছিলে সেইখন হৈছিলে তেখেতে নিজে তেখেতৰ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন নামৰ এটা ষ্টুডিঅ' খুলি লৈছিলে ভোলাগুৰি ক'ত আছে ভোলাগুৰি তেজপুৰত আচ্ছা ভোলাগুৰি চাহ বাগিচাত এটা হেৰি চিত্ৰবন নামে বাঁহ বেতেৰে এটা ষ্টুডিঅ' সাজি লৈছিলে আৰু তাতেই মানে জয়মতী শ্বুটিং কৰিছিলে তাৰপিছত সেই চিত্ৰবনেই তেতিয়াতো অসমত ষ্টুডিঅ' নাই কৈছোৱে আমাৰ মণিৰাম দেৱানলৈকে অসমত ষ্টুডিঅ' নাই পিছত যেতিয়া গুৱাহাটীত
এইখন হ'ল জ্যোতি চিত্ৰবন। আচ্ছা সেই চিত্ৰবন নামৰ পৰাই ভূপেন দাই আগত জ্যোতি লগাই জ্যোতি চিত্ৰবন মানে জ্যোতিপ্ৰসাদ আগৰৱালাই সজা চিত্ৰবন। সেই গুৱাহাটী ষ্টুডিঅ'ৰ নাম সেইকাৰণে জ্যোতি চিত্ৰবন। তাৰপিছতে সমস্যা হ'ল আকৌ চিনেমাখনটো কৰিবলৈ ল'লে, তাত ফণী শৰ্মা, বিষ্ণুৰাভা সকলোৱে কৰিছে। এতিয়া নাই, এইটো কি বুলি কয়, মোৰ শহুৰ দেই, তোমাৰ ককা নাট্যকাৰ প্ৰভাত শৰ্মা, তেখেতো মানে গদাপানীৰ কাৰণে তেখেতক বাছনি কৰা হৈছিল। কিন্তু তেখেত যেতিয়া গ'ল তেজপুৰলৈ, তেখেতক কলাফুল সৰু, গদাপানীৰ কাৰণে তেখেতক কলাফুল সৰু। তাৰপিছতে তেখেত আছিলে প্ৰবীণ নাট্যকাৰ, ৰাজনীতি, আনাৰকলি, এইবিলাক নাটক বিখ্যাত বিখ্যাত নাটকৰ তেখেত নাট্যকাৰ আছিল। তেখেতে নিৰ্বাক চিনেমাত অভিনয় কৰিছিল, জামাই বাবু, এইবোৰ একেবাৰে তাহানিতে আৰু যেতিয়া মানে চিনেমাত কথা ক'ব পৰা ব্যৱস্থা হোৱাই নাছিলে, তেতিয়াই কৰিছিলে। তেখেত বৰ ধুনীয়া ওখ পাখ মানে নায়ক, আৰু তেখেতে দেৱিকা ৰাণীৰ লগত কৰিছিলে, চেৰিটেবল আউটল কৰিছিলে বম্বে টকিজত। বম্বে তেখেতৰ দিকান্নাত। তাৰপিছত গদাপানীৰ কাৰণে কলাফুল সৰু হ'ল, গতিকে তেখেতে গদাপানী নকৰিলে। তেখেতৰ সলনি আহিল ফুনু বৰুৱা, শিৱসাগৰ ফুনু বৰুৱাক নি গদাপানী কৰিলে। এতিয়া নাই, ঢুকাইছে, এতিয়াতো আৰু ঢুকাবই। এই যে আমজাদ আলী খান, তেখেতৰ যে সৰুদ বাজা, বিখ্যাত সৰুদ বাজা আমজাদ আলী খান, তেখেতৰ যে ৱাইফ শুভলক্ষ্মীৰ দেউতাক হৈছে ফুনু বৰুৱা। তাৰপিছতে তেখেতে মানে গদাপানীৰ ৰোল কৰিছিলে। এতিয়াতো নাই, নায়িকা নাই। কিন্তু জয়মতী কোন হ'লগৈ? জয়মতী মানে সেই সময়ততো অসমীয়া ৰক্ষণশীল সমাজৰ পৰা মহিলাসকলক চিনেমা কৰিবলৈ দিয়াটো বহুত ডাঙৰ কথা মানে। কিন্তু এতিয়া আগৰৱালাদেৱে বিচাৰি পোৱা নাই নাম ভূমিকাত। 1935ত নাম ভূমিকাত এতিয়া কাক ল'ব জয়মতী নাম ভূমিকাত? তাৰপিছতে চাৰিওফালে বিচাৰ খোচাৰ কৰাৰ পিছত যেনিবা গোলাঘাটত আইদেউ সন্দিকৈক পালে, তেখেতক জাহাজ চাবলৈ লৈ যাম বুলি ক'লে, কৈ মেলি মানে লৈ আহিলে। তেখেত ঢুকালে চাগে এতিয়াতো ঢুকালেই আৰু। লৈ আহি পেলাই সেইখন কৰালে জয়মতী। কিন্তু কি হ'ল, জয়মতী কৰাৰ পিছত কিন্তু তেখেতক কোনেও সমাজে বা পৰিয়ালে আদৰি নল'লে, তেখেত এঘৰীয়া হ'ল। সেয়ে আৰু মানে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিলে যে অনাগত দিনত অসমত ফিল্ম শিল্পটোৱে মানে আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় উদ্যোগ হ'ব। হ'বও, বৰ্তমান হ'বলৈ গৈ আছে। মাজত যদিও অলপ ইফাল সিফাল হৈছিল, তথাপিও এতিয়া সঁচাই ফিল্ম শিল্পটো। আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতো কাম কৰিছিল? নাই, তেতিয়া লগ পোৱা নাই নহয়, আমি তেতিয়া জন্ম হৈছো। মই নটসূৰ্য ফণী শৰ্মাদেৱক, কলাগুৰু বিষ্ণুৰাভাদেৱক, ভূপেন দাক লগ পাইছো, তেখেতসকলৰ সান্নিধ্যলৈ আহিছো। মণিৰাম দেৱানেই আপোনাৰ মানে তোমাৰ কি প্ৰথম চিনেমা নেকি? তাৰ আগতে মোৰ মণিৰাম দেৱানখনে প্ৰথম চিনেমা, কিন্তু তাৰ আগতে মোৰ এখন চিনেমাৰ শ্বুটিং হৈছিলে আব্দুল মজিদ ডাঙৰীয়াৰ মৰম তৃষ্ণা। আব্দুল মজিদ ডাঙৰীয়া তেওঁ ডিব্ৰুগড়ৰ নেকি? নহয়, তেখেত যোৰহাটৰ। তাৰপিছতে তেখেত পৰিচালক আছিল মৰম তৃষ্ণা বোলছবিৰ, আৰু ইদুল হুছেইন নগাঁৱৰ তেখেত আছিলে প্ৰডিউচাৰ। তাৰপিছতে তেওঁলোকে বিনীতা গোহাঁই আছিলে চামেলি মেম চাহেবৰ। নহয় মানে আমাৰ মৰম তৃষ্ণা সেই আব্দুল মজিদে পাছলৈ চামেলি মেম চাহেব কৰিছে। চামেলি মেম চাহেব, জৰ্জ বেকাৰ, বিনীতা গোহাঁই এইসকল আছিলে। এই মৰম তৃষ্ণাত মই আছিলো, ৰেখা বৰা আছিলে। তাৰপিছতে এয়া খগেন মহন্ত তেখেতসকলৰ আছিলে,
সংগীত আছিলে, পাৰ্বীন চুলটনাই গায়ন গাইছিলে। এইটো কোন চনৰ কথা মানে এইবোৰ সেই 61-2 এনেকুৱাই আৰু আচ্ছা মানে কিন্তু আগে পিছে আৰু আগৰ পিছে। কিন্তু মোৰ সেই চিনেমাখন মণিৰাম দেৱানৰ পিছত ৰিলিজ হ'ল। আমাৰ গুৱাহাটী ডিব্ৰুগড়ত অলপ মই আৰু ৰেখা বৰা আছিলোঁ। ৰেখা বৰা আছিলে নায়িকা, তেখেত ৰোহিণী বৰুৱা যোৰহাটৰ, তেখেত ঢুকাইছে এতিয়া, তেখেত আছিলে নায়ক। অৰুন্ধতী অপৰূপা তুমি এপলক ৰৈ চোৱা, এইবোৰ পাৰ্বীন চুলটনা গাইছিলে তেতিয়া। সেইখন নবীন মহন্ত, খগন মহন্ত, পাৰ্বীন চুলটনা। পাৰ্বীন চুলটনাও মোৰ মানে ভাল বন্ধু আৰু। আচ্ছা। কাৰণ আমি সেই সময় একে সময়ৰে আৰ্টিষ্ট। তেওঁ গান গায়, আমি নাচোঁ। ৰোহিণী বৰুৱা তেখেত ক'ৰ? তেখেত যোৰহাটৰ। এই হেঙুল থিয়েটাৰৰ যোন? নহয় নহয়, সেয়া হৈছে প্ৰশান্ত হাজৰিকা। মৰম তৃষ্ণাত মানে কি নাচিছিলা নে কি? নাই নাই, অভিনয় কৰিছিলোঁ মই, মানে নায়িকাৰ বন্ধু আছিলোঁ। পিছত আমাৰ সেই মণিৰাম দেৱানৰ শ্বুটিঙৰ সময়ত মৰম তৃষ্ণা আমি চোৱা নাই, কিন্তু মই কোনো দেখাও নাই আৰু ৰিলিজো নাই, বেছি দিন নচলিলে। হয় হয় হয়। সেইখনৰ পিছতে হেৰি এই চামেলি মেমচাৰ বিখ্যাত যিখন ছবি নিৰুজ চৌধুৰীৰ গল্প আৰু ভূপেন দাৰ সংগীত, মৰম তৃষ্ণাৰ শ্বুটিং ক'ত হৈছিলে? ডিব্ৰুগড়ত হৈছিলে। সেইটো ডিব্ৰুগড়ত হৈছিলে। শেষত মানে হেৰি শেষৰখিনি কলিকতাত হ'ল। যেতিয়া আমি মণিৰাম দেৱান শ্বুটিং কৰিবলৈ গৈছিলোঁ কলিকতাত, তেতিয়া সেইখিনি শ্বুটিং হ'ল মৰম তৃষ্ণাৰ। তাৰ পিছত মানে এতিয়া মণিৰাম দেৱান, মৰম তৃষ্ণা, তাৰ পিছৰ নেক্সটখন কোনখন? নেক্সটখন মই কৰিছিলোঁ প্ৰতিধ্বনি, ভূপেন দাৰ প্ৰতিধ্বনি। এই যে লিয়েন মাকা, এই যে খাচী পটভূমিত চিনেমাখন, তাত মানে খাচী এজন মানে ডাঙৰ বেহেলাবাদক, তেখেতৰ নাম ফিলকিন লালু। তেখেতৰ লগত মানে ভূপেন দাই আলোচনা বিলোচনা ভূপেন দাই কৰিছে আৰু খাচী পাতে। গতিকে খুবলে চিবুং চিবুং তোমাকে, এইবোৰ খাচী শব্দ। এই শব্দবিলাক মানে সেই গানটোত আছে, লিয়েন মাকাৰ গানটোত আছে। নহয়, মানে এই ফিলকিন লালুৰ পৰা মানে খাচী শব্দবোৰ লৈছে। তাৰপিছত খাচী সংগীত, হৌৱা হৌৱা হৌ, হৌৱা হৌৱা হৌ, এইবিলাক মানে খাচী সংগীতৰ সুৰ, এইবিলাক মানে ইয়াত লগাইছে। তেখেতো ফিলকিন লালু বৰ ডাঙৰ বিখ্যাত সংগীতজ্ঞ আছিলে, বৰ ডাঙৰ ভায়লিন বাদক, ভূপেন দাৰ বন্ধু। সেইখন আছিলে প্ৰতিধ্বনি। আপোনাৰ এই মানে আমাৰ এইটোৰ জৰিয়তে যোনে এতিয়া মানে মেঘালয়ত যদি কোনোবা আমাৰ আছে, যোনে শুনিছে, এই মানে এইবোৰ নাম শুনিলে আকৌ স্মৰণ হ'ব এইবোৰ পুৰণা পুৰণা এইবোৰ আৰ্টিষ্ট বিলাকৰ নাম। তাৰপিছতে সেইখনতো তাত ইভা আচাও আছিলে, ইভা বাইদেউ আছিলে, লিয়েন মাকা হৈছিলে, আৰু পবিত্ৰ বৰকাকতি, অসমৰ বৰ ধুনীয়া মানে নায়ক। তেখেতো ঢুকাইছে। তেখেত আছিলে হেৰি, তেখেত নগাঁৱৰ নায়ক। তেখেত আছিলে প্ৰতিধ্বনি নায়ক। আৰু বিষ্ণু ৰাভা, খাচী CM, খাচী ৰজা, তেখেত আছিলে ইয়াত মানে প্ৰতিধ্বনি। আৰু বিষ্ণু ৰাভা যেতিয়া মানে খাচী CM ভৈয়ামলৈ আহিছে, এতিয়া পৰ্বত ভৈয়ামৰ এটা সম্প্ৰীতি দেখাইছেতো, তেতিয়া তাত মানে মই নাচিছিলোঁ মঘাই ওজাৰ লগত। ঢোল সম্ৰাট মঘাই ওজা, তেখেতৰ লগত ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ শিলত মই দেখিছোঁ। মই প্ৰতিধ্বনিখন আগতে সেই ডিডিত ওলাওতে মই দেখিছোঁ, প্ৰতিধ্বনিখন চাইছোঁ মই। হয় নেকি? প্ৰতিধ্বনিখন চাইছোঁ। তেতিয়া মই বিহু নাচিছোঁ, বিহু নাচো, মনত নাই ইমান। খাচী CMক আদৰিছোঁ। তাৰপিছত বিদ্যাৰে নাচিছিলে, হে 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 ঢোলে ডগৰে, এইটো খাচী CMক আদৰিছিলে হেৰি বিষ্ণু ৰাভাদেৱে। ৰেখায়ো নাচিছিলে তেনেকৈ ঐনিতম বিহু। ঐনিতম হ'ল মিচিং বিহু। মিচিং বিহু। তাৰপিছতে বমচি কংক ৰঙা ডম্বয়া ডম্বয়া, এইবোৰ মানে মিচিং শব্দ, মিচিং ঐনিতম গান। আৰু হেৰি ইভা বাইদেউতো আছে কৈছিলোঁ, ইভা বাইদেউৰ লগত সখী আছিলে কৃষ্ণনাথ, তেজপুৰৰ। তাৰপিছতে সেইখনো ইমান সুন্দৰ মানে সংগীত। এইবোৰ ইমান মানুহৰ নাম ল'লে, এইবিলাকৰ লগত আকৌ কেতিয়াবা যোগাযোগ হৈছে নে? বা মাজে মাজে হৈ আছিলে, কিন্তু মানুহবিলাকতো নায়েই নহয়। এতিয়া মণিৰাম দেৱানৰ মানুহ ময়ে জীয়াই আছো বুলি ক'ব লাগিব। প্ৰতিধ্বনিৰ মানুহ, মণিৰাম দেৱানৰ মানুহ,
নাই নাই ঠিকেই মই সেই আৰু এয়া 25 চনলৈকে ময়ে জীয়াই আছো তোমাৰ মা নাই ঠিকে আছে তাৰপিছতে সেইখন প্ৰতিধ্বনি প্ৰতিধ্বনি কোন চনৰ সেইটো সেইখনো সেই 63 64 তেনেকুৱা আচ্ছা গুৱাহাটী শ্বিলং এনেকৈ শ্বুটিং হৈছিলে আচ্ছা আৰু হেৰিয়ে এইটো কি এইবোৰ ৰূপলেখা ডেকা আৰু বহুত মানে ছোৱালীক মানে ছোৱালীৰ নাচ আছিলে ৰাস নৃত্য এইবিলাক কৰোৱাইছিলে ভূপেন দাই আকৌ নিজে ভাল পোৱা সকলোখিনি হেৰিক শিল্পীক সদায় মানে লৈ ফুৰাই এনেকৈ মানে যেনে তেনে কিবা এটাত লগাই দিয়ে মানে কাকো এৰি নিদিয়ে চবকে ল'ব ঠিক আছে যিমানখিনি ভূপেন দাৰ লগত মানে ভাল সান্নিধ্য আছে মোৰ দেউতা হৈছে ইমান উদাৰ মানুহ হয় তেওঁ কেতিয়াও মানে হেৰি কৰা নাছিলে মোক কেতিয়াও ক'তো বাধা দিয়া নাছিলে সদায় আগবঢ়াই নিছিলে আৰু ইমান ৰক্ষণশীল সমাজৰ পৰা সেই সময়ত এনেকৈ যে আমাক মোৰ পাপাহঁতে বা মোৰ দেউতাই কৰিবলৈ অনুমতি দিছিলে সেইটো মোৰো ভাগ্যৰ কথা তাৰপিছতে আইদেউ সন্দিকৈৰ পিছত আৰু বহু মহিলা আহিলে ইভা বৰুৱা নিভা বৰুৱা তাৰপিছতে ইভা আচাও ৰেবেকা আচাও অনুপমা ভট্টাচাৰ্যী ৰাণু ডেকা ৰাণী পাঠক বহু আহিলে আমাৰ ডিব্ৰুগড়ৰ জোনালী দুৱাৰা ৰেণু শৰ্মা এইবোৰ ডিব্ৰুগড়ৰ তাৰপিছতে মই ৰেখা বৰা কৃষ্ণনাথ বিদ্যাৰাও তাৰপিছত আহিলে মৃদুলা বৰুৱা ইলা কাকতি এতিয়াতো আৰু গোটেই নায়িকা দিনে দিনে নতুন নায়িকা ইখন মুখতকৈ সিখন মুখ ধুনীয়া ইগৰাকীৰ অভিনয়তকৈ সিগৰাকীৰ অভিনয় ধুনীয়া এইটো সঞ্চিতা তালুকদাৰ প্ৰস্তুতি পৰাশৰ বৰষা ৰাণী এইবোৰতো আহিয়ে আছে এইটো 63 64 তাৰপিছত মোৰ চিনেমা তোমাৰ মোৰ চিনেমাটো বহু আছে তাৰ পৰা জয়মতীৰ পিছত আহিলে ৰূপকোঁৱৰৰ স্বৰ্গজ্যোতিৰ পিছত আহিলে তৃতীয়খন অসমীয়া চিনেমা হৈছে মনুমতী এই ৰংঘৰ চিনেমা প্ৰডাকশ্যনৰ ডিব্ৰুগড় ৰংঘৰ এই উদ্যোগপতি মালভোগ বৰুৱাৰ ল'ৰা প্ৰসন্ন বৰুৱাৰ হেৰি সৰু ভায়েক ৰোহিণী বৰুৱা মানে সৰু ভাই নহয় মানে মালভোগ বৰুৱাৰ চতুৰ্থজন পুতেক ৰোহিণী কুমাৰ বৰুৱা তেখেতে লক্ষ্মীনাথ বেজবৰুৱাৰ ছোৱালী ৰত্না বৰুৱাক বিয়া কৰাইছে আৰু তেখেতে উলিয়ালে মনুমতী এই মনুমতী হৈছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ৰচনা কৰা সেইখনত মানে মোৰ শহুৰ তোমাৰ ককা নাট্যকাৰ প্ৰভাত চন্দ্ৰ শৰ্মা তেখেতে হেৰি আছিলে গীতসমূহ লিখিছিলে তাৰপিছতে তেখেতে মিঙি মাহা তিলোৱাৰ ভাও কৰিছিলে অসমৰ সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাইও এই মনুমতী নাটকত অভিনয় কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ জীয়াৰী ৰত্না বৰুৱা ৰোহিণী কুমাৰ বৰুৱাই বিয়া কৰাইছিলে সেই ৰোহিণী কুমাৰ বৰুৱাৰ যোগেদি ৰত্না বৰুৱাইও মনুমতী নাটকত সেই সময়ত মহিলা আদি অভিনয় কৰিছিলে এইদৰে পৰম্পৰাগতভাৱে আহি আছে আৰু বহু আছে মইতো সকলোৰে নাম নেজানো বা মোৰ মনতো নাই তথাপিও যিখিনি মোৰ মনত পৰিছে যিখিনি মানে জানো আৰু বিশেষকৈ ৰত্না বৰুৱা মোৰ আইতা মানে মাৰ খুৰীয়েক মালভোগ বৰুৱাৰ তৃতীয়জন পুত্ৰ হৈছে মোৰ ককা বসন্ত কুমাৰ বৰুৱা আৰু তেখেতৰে জীয়াৰী মা মোৰ মা অপৰ্ণা বৰদলৈ ছোৱালী মই গতিকে মোৰ এটা মানে সম্পৰ্ক আছে মোৰ ককাৰ ঘৰ সেইখন প্ৰতিধ্বনিৰ পিছত কোনখন চিনেমা কৰিলা প্ৰতিধ্বনিৰ পিছত মই কৰিলোঁ ডক্টৰ বেজবৰুৱা ব্ৰজেন বৰুৱা আচ্ছা ডক্টৰ বেজবৰুৱা কি এই মানে ডক্টৰ বেজবৰুৱা ব্ৰজেন বৰুৱাৰ যিখন প্ৰথম চিনেমা নহয় মই সেইটো কোৱা নাই মানে এই মনুমতীৰ পিছত আমাৰ বৰুৱা যোনখন প্ৰডাকশ্যনছ হয় সেইখনেই ছেকেণ্ড চিনেমা নেকি
মনোপতিৰ পিছত ডক্টৰ বেজবৰুৱা ডক্টৰ সেইখনো ৰংঘৰ চিনেমা ৰংঘৰ চিনেমা হয় সেইখন বজেন্দ্ৰৰ চিনেমা ব্ৰজেন বজেন্দ্ৰটো এখন বিখ্যাত চিনেমা হয় এতিয়া কাৰণ নতুনকে আকৌ হৈছে না নতুনখন নহয় সেইখন অবভিয়াছলি এখন এই নতুন বজেন্দ্ৰ এখন নহয় গম পাইছো বুজিছো এখন মানে এইখন অলপ ডিটেক্টিভ টাইপৰ চিনেমা আৰু ষ্টুডিঅ' নোহোৱাকৈ ষ্টুডিঅ'ৰ সহায় নোলোৱাকৈ নিজেই ৰুমৰ ভিতৰত ষ্টুডিঅ' তৈয়াৰ কৰি লৈ এই চিনেমাখন বৰুৱা কম্পাউণ্ডতে হেৰি কৰিছিলে শ্বুটিং হৈছিলে ময়ো তাত বজেন্দ্ৰৰ বিপৰীতে মণিকা দেৱীৰ পাৰ্ট কৰিছিলোঁ ব্ৰজেন্দ্ৰ আৰু ডাইৰেকশ্যন বজেন বৰুৱা তাৰপিছতে হেৰি হৈছে প্ৰডিউচাৰ ৰংঘৰ চিনে প্ৰডাকশ্যন নিপেন বৰুৱা ৰবীন বৰুৱা তপন কুমাৰ বৰুৱা তাৰপিছত ডক্টৰ শৈলেন বৰুৱা এইবোৰ চব প্ৰডিউচাৰ আৰু মিউজিক আছিলে ৰমেন বৰুৱা আৰু দীপেন বৰুৱা প্ৰথম গান গাইছে এই ডক্টৰ বেজবৰুৱা আৱিষ্কাৰ হৈছে জিলিকা চব আৰু ফুল 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 এই গানটোত আকৌ আমাৰ ডিব্ৰুগড় কুইভাৰ্ছ গ্ৰুপ বিজু ফুকন কুইভাৰ্ছ গ্ৰুপটো কি কুইভাৰ্ছ গ্ৰুপ এটা সেই সময়ত এটা মিউজিকৰ গ্ৰুপ আছিলে ডিব্ৰুগড়ত এই দলখিনি যে বিজু ফুকন বেণ্ড আজিকালি যোনটো বেণ্ড বুলি কয় এইখিনি খুব বিখ্যাত গ্ৰুপ ভূপেন দাই খুব ভাল পাইছিলে সেই কুইভাৰ্ছ গ্ৰুপটোৱে এই নাচবোৰ নাচে হেৰিবোৰ ফুল 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 এইবিলাক যে তেওঁলোকে কৰিছিলে চৈয়দ চাদুল্লা বিজু ফুকন সেইখন প্ৰথম মানে পৰ্দাত ওলাইছে তাৰ পিছতহে তেওঁ ইমান ডাঙৰ নায়ক হৈছে ডক্টৰ বেজবৰুৱাত সেই হেৰিত কুইভাৰ্ছ গ্ৰুপৰ পৰা আৰু হীৰেণ গোহাঁই নহয় ৰাজেন গোহাঁই ভৱেশ মুখাৰ্জী তাৰপিছত নেইম হেলিম হেমন্ত দত্ত এইফালে প্ৰবীণ গোস্বামী বহুত আৰু এটা দল কুইভাৰ্ছ গ্ৰুপটোৰ কথা শুনি কিন্তু কুইভাৰ্ছ গ্ৰুপত আকৌ বিজু ফুকন মানে তেখেতে অভিনয় কৰা নাছিল তেখেতে এইবোৰ বংগ কুংগ কিবা কিবি বজায় বৰ নামী গ্ৰুপ আছিলে ডক্টৰ বেজবৰুৱা সেই নতুনখন আকৌ আমি এতিয়া অলপতে চালো যোনখন আকৌ ৰিমেক হ'ল তাতো সেই গানটো আৰু অলপতে ইনফেক্ট মই গুৱাহাটীৰ জলি এংলাৰত যাওঁতে দীপেন বৰুৱাৰ ছাৰক লগ পাইছিলোঁ আৰু তেখেতে তেতিয়াও মানে সেই তাত এনেকৈ লাইভ মিউজিক এটা হৈ থাকোঁতে তেখেতে এতিয়াও এই বয়সতো গৈ পেলাই আকৌ গান দুটামান গালে মানে আৰু চবেই একদম ৰিকুৱেষ্ট কৰিলে গান গালে তেখেতে এতিয়াও ধুনীয়াকৈ হয় আৰু এখন যে ডিব্ৰুগড়ৰ ফেমাছ চিনেমা বৃষ্টি এখন য'ত এই গানটো আছে সুৰাত মগন ভয়াল ৰাতি এই আমাৰ ডিব্ৰুগড় অভাৰব্ৰিজৰ ওপৰত যে সেইটো বিষ্ণু খাৰঘৰীয়া সেইখনত আপুনি নাই সেইখনত মই নাই তাত আছিলে হেৰি বিজু ফুকন আছে ইলাকা কটি তাৰপিছত মীনাক্ষী দাস তাৰপিছত আছে হেৰি বিষ্ণু চব ডিব্ৰুগড় ইয়াৰ মানে পৰিচালক হৈছে দেউতী বৰুৱা গুণানন্দ বৰুৱা তেখেতক চবেই দেউতী বৰুৱা বুলিয়ে জানে আৰু প্ৰডিউচাৰ আছিলে হৰপ্ৰসাদ চলিহা আৰু জয়শ্ৰী সংঘ মানে মোহনা ঘাটৰ গোটেই ল'ৰাবিলাক তেখেতসকল হৈছে হেৰি প্ৰযোজক আৰু তেখেত দেউতী বৰুৱা আৰু সেইখনটোতো জয়ন্ত হাজৰিকা মিউজিক ডাইৰেক্টৰ সেইটো এটা নতুন ট্ৰেণ্ড ছেটাৰ হিচাপে আৰু বেলেগ ধৰণৰ এটা মিউজিক বেলেগ জনৰ অফ মিউজিক তেতিয়া আহিছে গান কেইটা হয় তাৰপিছতে তাত আছিলে ইলাকা কটি মীনাক্ষী দাস বিনীতা গোহাঁই এইয়াই আৰু আমাৰ ডিব্ৰুগড় বিষ্ণু খাৰঘৰীয়া বিজু ফুকন ডিব্ৰুগড়ৰ চিংচাপৰি এইবোৰ গোটেইবোৰ দেই নিপন গোস্বামী তেখেতো হিৰো আছিলে আৰু ব্ৰজেন বৰুৱা মানে সেইটো অলপ সেইখন এখন ইউনিক মানে হেৰি ব্ৰজেন বৰুৱা তেওঁ যোনজন লিড এক্টৰ অলপ মানে এইটো কি বুলি কয় খালনায়ক টাইপ মানে তেনেকুৱা ধৰণৰ চিনেমাখন প্ৰথম অসমীয়া ডিটেক্টিভ চিনেমা তেনেকুৱা ধৰণৰ সেইখন কোন চনৰ হ'ব এইটো 60s নে নাই ডক্টৰ বেজবৰুৱা এইটো 69 70 এনেকুৱা হ'ব ন ঠিকে আছে মই ইমান চনটা এইবোৰ মনত নাৰাখোঁ বৃষ্টিখন কেতিয়া বৃষ্টিখন আমি তাৰ পিছত ডক্টৰ বেজবৰুৱাৰ পিছত আমি যেতিয়া সোণতৰা সোণমা এইবোৰ চিনেমা কৰিছোঁ সেই সময়তে বৃষ্টিখনো হৈছে
মোৰ ইমানো মানুহক লগ পাইছা মই একচুৱেলি মানে তোমাৰ এই প্ৰতিখন চিনেমাৰ মাজেদি এই কোন কোন মানুহক লগ পাইছা কাৰ লগত কি এক্সপিৰিয়েঞ্চ কেনেকুৱা ষ্টৰিজ কেনেকুৱা ধৰণৰ অভিজ্ঞতাটো কি সেইবোৰে মানে জানিবলৈ বা সেইবোৰে মানে যাতে অডিয়েন্সক আমি শুনাব পাৰোঁ সবেই যাতে জানক সেইটোৱে মোৰ মেইন মানে এই পডকাষ্টটোৰ মেইন এইমটো হেৰি কৰি আৰু বৰ ভাল চিন্তা তোমাৰ এইটো এই ডক্টৰ বেজবৰুৱাৰ পিছত তাৰপিছত কোনখন কৰিলা তাত আছিলে হেৰি আছিলে মেঘালী দেৱী কৈ লৈছো মানে নায়ক নিপন গোস্বামীৰ লগত হিৰইন তেওঁ এতিয়া বাহিৰত আছে তেওঁ মানে এনেই ডিগবৈত তেতিয়া চাকৰি কৰি আছিলে কইলত এতিয়া তেওঁ বাহিৰত আছে তাৰপিছতে হেৰি তেওঁ প্ৰবীণ বৰা জুনু দেৱী কামিনী বৰুৱা এনেকৈ বহুত আৰু ইয়াৰ ডক্টৰ বেজবৰুৱাৰ আকৌ হেৰি আছিলে সহকাৰী পৰিচালক আছিলে তিলক দুৱাৰা তেওঁ ডিব্ৰুগড় তাৰপিছত বজেন্দ্ৰ ভায়েক নীৰেণ বৰুৱা তেওঁ আছিলে সহকাৰী পৰিচালক বহু নাম ক'লো কিছুমান মানে বহুত মানে নাম মনত নাই কিন্তু যিকেইজনৰ মনত পৰিছে কৈ গৈছো আৰু ভাল লাগিছে এনেকে ধৰণে বোলো বহুতো মানুহ মোৰতো কাক হেৰি নহয় তাৰ মাজতে এজন দুজন কেতিয়াবা চিনি পালে তেনেকুৱা ধৰণৰ ভাল লাগিব আৰু বহুতো পুৰণা মানুহে যেতিয়া শুনিব এই নামবোৰ শুনা পালে তেখেতৰো মানে মনটো ভাল লাগিব আগৰ মেমৰিজবোৰ আকৌ হেৰিবোৰ আকৌ ঘূৰি আহিব ডক্টৰ বেজবৰুৱাৰ পিছত তাৰপিছত মই কৰিলো সুন্তৰা সেইখন নিমদাৰ চিনেমা নিম বৰুৱা বজেন বৰুৱা ককায়েক আচ্ছা তাত মানে মোৰ হেৰিত মোৰ বিপৰীতে আছিলে নায়ক তছুদক ইউছুফ বৰ মানে শক্তিশালী অভিনেতা এতিয়া তেখেত ঢুকাইছে তেখেত নগাঁৱৰ তাৰপিছতে ইয়াত হেৰি আছিলে ইলা কাকতি মানে ইলা কাকতি আছিলে তাৰপিছত প্ৰশান্ত হাজৰিকা পিছলৈ প্ৰশান্ত হাজৰিকাৰ লগত ইলা কাকতিৰ বিয়া হৈছিল তেওঁলোক হেঙুল থিয়েটাৰৰ স্বত্বাধিকাৰী সেই প্ৰশান্ত হাজৰিকা মোৰ ডাঙৰ ল'ৰা হৈছিলে নীৰেণ বৰুৱা মোৰ সৰু ল'ৰা হৈছিলে তাৰপিছত ডিব্ৰুগড়ৰ বিশ্বজিৎ সেনগুপ্তা বাটাত কাম কৰিছিলে বৰ বিখ্যাত ধুনীয়া ল'ৰা আছিলে তেওঁ আছিলে এই আৰু তাতে বৰ ভাল লাগিছিলে এইবোৰ মানে 70 চনৰ এইবোৰ চিনেমা আৰু এইটো ক'ত হেৰি এইটো কি বুলি কয় ডিব্ৰুগড় ৰংঘৰ কম্পাউণ্ডত বৰুৱা কম্পাউণ্ডতে শ্বুটিং তাতে মানে ঘৰৰ ৰুমৰ ভিতৰতে মানে উইদাউট ষ্টুডিঅ'ত কৰা চিনেমা মানে এইটো বৰ অভিলেখৰ সৃষ্টি হৈছিলে কাৰণ ঘৰৰ ভিতৰতে ষ্টুডিঅ'ত তৈয়াৰ কৰি লৈছিলে বজেন্দ্ৰই তাৰপিছত কি সুন্তৰা নিপ বৰুৱাৰ তাত মই এটা ভেম্প চৰিত্ৰ কৰিছিলোঁ নিপদে মোক সুধিছিলে ভেম্প ৰোল কৰিব পাৰিবা নাই মই ক'লোঁ চেষ্টা কৰিম কিন্তু মানুহে মানে মোক একেবাৰে সঁচাকৈয়ে দেখিব নোৱাৰিছিলে হেৰিত মানে গালি পাৰিছিলে কেনেকুৱা ধৰণৰ চিনেমা এইটো মানে কি ইলা কাকতি আছিলে মানে হেৰি এগৰাকী মানুহ আৰু তেওঁৰ মানে দুখীয়া মানুহ ল'ৰা এটা জন্ম হ'ল কিন্তু মই আকৌ হেৰিৰ প্ৰপাইটৰৰ ঘৈণীয়েক এইটো কি বাগানৰ আৰু মোৰ আকৌ ল'ৰাটো মৰি থাকিলে তেতিয়া কি হ'ল ইলা কাকতিৰ ল'ৰাটো মানে তেওঁ আছিলে হীৰেণ চৌধুৰী দেই যুধিষ্ঠিৰ হৈছিলে তেওঁৰ নাম আছিল হীৰেণ চৌধুৰী মানে তেওঁৰ মানে হেৰিটোৰ নাম কেৰেক্টাৰ নাম যুধিষ্ঠিৰ আৰু এনে চোৱা চিতা কৰা ঘৰ মানে প্ৰপাইটৰৰ ঘৰ চোৱা চিতা কৰে আৰু তাৰপিছতে যুধিষ্ঠিৰে মানে ক'লে আৰু যে হেৰি এগৰাকী মানুহৰ এটা ল'ৰা হৈছে মানে সেই ল'ৰাটো আইডক দি দিওঁ আইডকটো চেঞ্চ নাই আইডক দি দিওঁ আৰু তেনেকৈ সেইধৰণে ল'ৰাটো মই তুলিলোঁ ইফালে মানে ইলা কাকতি তেওঁতো মানে হেৰি বেয়া পাইছে আৰু ল'ৰাটো চাব মন যায় মোৰ মানে ঘৰতে আহি পেলাই তেওঁ কাম কৰা মানুহৰ মানে হেৰি ল'লে চাকৰি ল'লে আৰু তাৰপিছত ল'ৰাটো ফুৰাই বাগিচাত ফুৰাই হেৰি কৰে কেতিয়াবা চুমা খাই দিয়ে তেতিয়া মই বহুত গালি পাৰিব লাগে তাৰপিছতে যে মোৰ ল'ৰাটো ডেটৰে ধুই দিয়ে গালখন এনেকুৱা ধৰণৰ সেইটো সুন্তৰা তাৰপিছত কৰিলোঁ হেৰি তেওঁৰে নিপদাৰে
সুনমা এখন এটাৰ পিছত এটাকে তামোলবাৰী চিনেমা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তামোলবাৰী বাগিচা সোণতৰা আগতে তাৰপিছত সুনমা তেওঁলোকে আগৰৱালা পৰিয়ালৰ পৰা কৰিছে হয় প্ৰডিউচাৰ হৈছে মনোৰঞ্জন আগৰৱালা নিৰঞ্জন আগৰৱালা তামোলবাৰী স্বত্বাধিকাৰী আৰু পৰিচালক হৈছে নিবদা কেমেৰামেন হৈছিলে নলিন দুৱৰা নলিন দুৱৰা মানে এই তিনিজন বৰ ভাল জুতি মানে নিবদা নলিন দুৱৰা পৰিচালক নিবদা এইফালে নলিন দা কেমেৰামেন এইফালে হেৰি মনোৰঞ্জন আগৰৱালা দেৱৰঞ্জন তেওঁলোক প্ৰডিউচাৰ এইখনো বৰ ভাল চিনেমা হৈছিলে সেইটো ষ্টৰী কেনেকুৱা ধৰণৰ মই এতিয়া সুনমাৰ কথা কৈছোঁ মই সোণতৰাৰ কথাই কৈ আছোঁ সোণতৰাৰ কথাই কৈ আছোঁ তাৰপিছতে ভাল জুতি আৰু তেওঁলোকৰ এছিষ্টেণ্ট এজন হেৰি আছিলে দীনদয়াল বাজৰিয়া মানে নলিন্দাৰ এছিষ্টেণ্ট এজন কেমেৰামেন আছিলে তেখেতো গুৱাহাটীৰ এতিয়া ঢুকাইছে তাৰপিছতে কৰিলোঁ সুনমা সেইখনো নিবদাৰ তেওঁৰ হেৰি হৈছে আকৌ ষ্টৰিটো হৈছে মানে এই ছোৱালী এজনী ঘৰৰ মানে লোনৰ গছৰ তলতে এজনী ছোৱালী এজনী পায় কেঁচুৱা এটা তেতিয়া মোৰ এগেইনষ্টত আকৌ নায়ক আছিলে নিবদা নিজেই আৰু খুব গান গায় মানে তেখেত গায়ক আৰু মই তেখেতৰ পত্নী আৰু আমাৰ ল'ৰা ছোৱালী নাই তেতিয়া সেই সুনমা মানে এজনী ছোৱালী গছৰ তলত পালে পাই পেলাই সেইজনীকে আনি তুলিলোঁ তাই হৈছে ঈশানী বৰুৱা এতিয়া ক'ত আছে নাজানো দেই ইমান যে ধুনীয়া পাৰ্ট কৰিছিলে কোন চনৰ হেৰি ঈশানী বৰুৱা সেইবিলাক চব বাৰু এই 70তেতিয়ালৈকে তোমাৰ বিয়া হোৱা নাই তেতিয়ালৈকে মোৰ বিয়া হোৱা নাই তাৰপিছতে তাততো আছিলে মীনাক্ষী দাস বিদ্যা ৰাওৱে মানে আচলতে বিদ্যা ৰাওৰ ছোৱালী পিছত মানে গম পায় আৰু মই ছোৱালীজনী দি দিব লগা হ'ল সেইখন এখন বৰ পেথেটিক চিনেমা বিষ্ণু পেথেটিক মানে দুখৰ চিনেমা মই দুখৰ পেথেটিকটো আকৌ বেয়া হৈ যায় বেয়া শব্দ মানে হেৰি স্যাড ষ্টৰী স্যাড ষ্টৰী তাৰপিছত বিষ্ণু খাৰঘৰীয়া তেওঁ ছোৱালীজনী পায় তেওঁ ৰিক্সাৰে আহি ছোৱালীজনী থৈ যায় গছৰ তলত মোৰ ঘৰৰ গছৰ তলত গেট খুলি সেয়াই সেইখন চিনেমা সেইখনো বৰ ভাল হৈছিলে পুৰু ভূঞা আছিলে মীনাক্ষী দাস আছিলে বিদ্যা ৰাও আছিলে অলপ মোৰ ইফাল সিফালো হৈছে পুৰু ভূঞা ডিব্ৰুগড়ৰ খলিয়ামাৰী তেখেতে এখন সংগ্ৰাম বুলি চিনেমা কৰিছিলে ডিব্ৰুগড়তে বৰ ভাল এক্টৰ দেখাতো বহুত জানো সেই মানে তেওঁৰ ঘৰৰ ল'ৰা মোৰ লগৰে হয় দেৱৰ্ষি ভূঞাহঁত ঢুকাইছিলে ল'ৰা তেওঁৰে ল'ৰা নেকি পুৰু ভূঞা ল'ৰা তেনেকুৱা দেৱৰ্ষি ভূঞা সি মোৰ লগৰতকৈ এবছৰ চিনিয়ৰ আৰু ভনীয়েক এজনো আছিলে ভনীয়েক ক'ত আছে মই নাজানো তাই সৰু হ'ব চাগে হেৰি কয় দেৱৰ্ষি হেৰি কয় আৰু নেক্সট ইজ তাৰপিছতে কৰিলোঁ মই হেৰি সুনমাৰ পিছত ককা দেউতা নাতি আৰু হাতী সেইখনো বিয়াৰ পিছত সেইটো মই জন্ম হ'লো তেতিয়ালৈকে সেইখন মোৰ মনত আছে হেৰি সেইখন আছিলে কামপুৰত শ্বুটিং নগাঁৱত কামপুৰত তাত শ্বুটিং হৈছিলে তাত আছিলে হেৰি ইলা কাকতি নিপন গোস্বামী মই ভনীয়েক হৈছিলোঁ বিখ্যাত পেহী আৰু দেই বিৰাট ভেম্প বিকুদৰ নামৰ হাতী এটা আছিলে নহয় হাতীটোৱেও মোক দেখিব নোৱাৰে একেবাৰে গাললৈ কল মাৰি পঠিয়াই তাকো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আছিলে নহয় হিমন্ত বিশ্ব শৰ্মাদেৱ এক দুই তিনি হাতীৰ পিঠিত উঠি যায় যে তেখেতো আছিলে এই আৰু তাৰ কামপুৰৰ বহু মানুহ আছিলে মই সকলোৰে নাম নাজানো মৃদুলা বৰুৱা আছিলে প্ৰাঞ্জল শইকীয়া আছিলে এই আৰু সেইটো এটা মানে তেনেকুৱাই আৰু প্ৰাঞ্জলক লগ পাওঁতে তেখেতক লগ পাওঁতে মই কৈছো এইটো কথা মোক চিনি পালে তাৰপিছত তোমাৰ লগত কথাও পতাই দিছে তেনেকে ধৰণে সৰুতে তুমি গৈছিলা নহয় মোৰ লগত ছুটি সেই মোৰ ককাদেউতা নাতিহঁতি অলপ অলপ মনত আছে যদিও মই 4 বছৰমান আছিলো চাগে গোটেই শ্বুটিংখিনি কি কামপুৰতে হৈছে কামপুৰতে নিপ বৰুৱা হেৰি পৰিচালক নলিন্দা হেৰি কেমেৰামেন আৰু মানিক দত্ত তেওঁ প্ৰডিউচাৰ আচ্ছা মানিক দত্ত তেখেতো বোধহয় গুৱাহাটীৰে ঢুকাইছে এতিয়া কমল বৰা এনেকে ধৰণৰ
কমল চিনেমা আছিলে নহয় হেৰিত কামপুৰত আছে সেই কমল বৰা তেওঁলোকৰ ঘৰখনতেই আমাৰ শ্বুটিং হয় কামপুৰত আৰু হেৰি সেই ঘৰটো যে যোনটো দেখায় বাহিৰত যে বহি হুক্কা খাই থাকে সেইটোৱে নেকি সেইটোৱে নিপন গোস্বামীৰ ঘৰ নিপন গোস্বামী মনত আছে মোৰ অলপ আৰু মই মানে এতিয়া নামবোৰ এতিয়া ক'ব পাৰিলে মই ভাল পালোহেঁতেন কিন্তু মই পাহৰি গৈছোঁ বহুত যুগ হৈ গ'লতো কেইবাটাও যুগ পাৰ হৈ গ'ল হয় সেইখনো এখন কৰিলোঁ তাৰপিছত ACMSৰ পৰা ওলোৱা এইখন কৰিলোঁ ACMS মানে অসম চাহ মজদুৰ সংঘৰ পৰা ওলোৱা ডিব্ৰুগড়ৰ হেৰি এখন ৰতনলাল এইখন হৈছে বাগানীয়া চিনেমা তাতো মই নায়িকা হৈছিলে ঝৰ্ণা শইকীয়া তেওঁৰ মই হেৰি হৈছিলোঁ মাক আৰু হেৰি এইটো এই মই ক'লো বিশ্বজিৎ সেনগুপ্তা তেওঁ আছিলে হেৰি নায়ক দেৱিকা মিত্ৰ আছিলে ধীৰু ভূঞা আছিলে গুৱাহাটীৰ তাৰপিছত তাৰ হেৰিবিলাক মই শিকাইছিলোঁ মানে ডান্সৰ কৰিঅ'গ্ৰাফাৰ চব ঝুমুৰ নাচ আছিলে তাৰপিছত সেউজিকা নঞ্জীলৈকে এনেকুৱা গানবোৰ বাওঁ চকু লৰিছে এইবিলাকৰ কৰিঅ'গ্ৰাফাৰ ময়ে আছিলোঁ সেইখন তুমি চাগে আহিবা বাওঁ চকু লৰিছে তুমি চাগে আহিবা ধীৰুদা আছিলে তাৰপিছত সেইখন ধীৰু ভূঞা গুৱাহাটীৰ তাৰপিছত চবেই জানে আৰু গুৱাহাটীত ডাঙৰ নায়ক আৰু তাতে হেৰি আছিলে সেইখন এখন কৰিলোঁ কামপুৰত ভাল লাগিছিলে খুব আৰু বিকুদৰটো মৰিলে বেচেৰা হয় নেকি হাতীটো কামপুৰৰে হাতী আছিলে কামপুৰৰ এজনে মানে হেৰি কৰিছিলে মানে পোহনীয়া হাতী হয় হয় কেতিয়া ঢুকালে সি ঢুকুৱা আজি বৰ বেছি দিন হোৱা নাই 2 বছৰমান হয় নেকি ক'ৰবাত তুমি মানে হেৰি পাইছা নিউজটো ওলাইছিলে তো বিকুদৰ ঢুকালে বুলি ইমান দিন জীয়াই আছিলে তাৰপিছতে মানে মোৰ অলপ কথাবোৰ আগা পিছা হ'ব পাৰে সেইটো মই মানে ইমান ডাঠি কৈ দিব নোৱাৰোঁ যিহেতু মানে বহুত যুগ হোৱাৰ কাৰণে সকলো কথা মনত নাথাকে নহয় পাহৰিছোঁ হয়তো ইজনৰ এইখন চিনেমাৰ নায়কৰ নাম সিজনত সোমাইছে তেনেকুৱাও হ'ব পাৰে সেইবিলাক ভুল ত্ৰুটি থাকিব পাৰে মোক ক'ব নোৱাৰোঁ মই হয় হয় নাই মই সেই আৰু জেনেৰেলি গোটেই তোমাৰ এই চিনেমাৰ গোটেই এক্সপিৰিয়েঞ্চখিনিৰ মাজেদি মানে ইমান মানুহৰ নাম শুনিলোঁ কথা গম পালোঁ ভৰত বৰপূজাৰী হয় এতিয়া ACMSৰ হেৰি আছিলে হয় ছেক্ৰেটাৰী তেখেতে মানে এখন কৰোৱাইছিলে নলিনদাৰ পৰিচালনাত ACMSৰ প্ৰডাকশ্যনত আৰু তাত আমাৰ তাহানিৰ মাননীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰেও এটা এটি সৰু চৰিত্ৰত অভিনয় কৰিছিলে ৰতনলালত আৰু হেৰি মই ক'লোঁ নহয় ডান্স কৰিঅ'গ্ৰাফাৰ মই আৰু মই আছিলে বহু কথা ক'বলৈ পাহৰি গৈছোঁ নহয় এতিয়া ৰতনলালৰ বিষয়েও তাৰপিছতে আৰু এগৰাকী আছিলে ঝৰ্ণাৰ লগত মই তেওঁৰ নামটোও পাহৰি গ'লোঁ মোৰ মানে বেয়া লাগিব আৰু তেওঁ যদি মানে শুনি থাকে হেৰি হয় মোৰ নামটো নক'লে বুলি বেয়া লাগিব পাৰে সেইখনো কৰিলোঁ ডক্টৰ বেজবৰুৱাৰ মামাও আছিলে মোৰ দাদা সঞ্জীৱ বৰদলৈ তেওঁ আছিলে ভুৱন শৰ্মা আছিলে মোৰ এতিয়া পটককৈ হেৰি হ'ল তেনেকৈ ধৰণে তাৰপিছত মানে পুলিচৰ ৰোল এটাত আছিলে পুলিচৰ তেওঁ ডক্টৰ বেজবৰুৱাৰ দাঁতবোৰ উঘালিছিলে নকল হেৰি কৰি আছিলে ন ভেকচিন ধৰি আছিলে নহয় ডক্টৰ বেজবৰুৱা মানে আচলজনক মানে হেৰিত গুপ্ত কোঠাত ভৰাই থৈছিলে আৰু নকল এজন ডকাইত এজনে মানে ডক্টৰ বেজবৰুৱাৰ ভাও ধৰি মানে চেম্বাৰ চলাইছিলে তাত তৰুণ দুৱৰা আছিলে তৰুণ দুৱৰা আচলতে ডক্টৰ তেওঁক ব্লেকমেইল কৰিছিলে বহুত ছোৱালী নষ্ট কৰিছিলে ময়ো তেওঁৰ বিপৰীতে নায়িকা এগৰাকী আছিলোঁ মোৰ নাম মণিকা দেৱী তাৰপিছতে মই কাহিনীটো গম পাওঁ সেইটো হেৰি নহয় আৰু কাৰণ এতিয়া নতুনকৈ আকৌ ওলাইছে যোনটো হেৰি যোনটো ৰোল সেই আমাৰ বিখ্যাত আদিল হুছেইন দায়ে কৰিছিলে ডক্টৰ বেজবৰুৱাৰ ৰোলটো তেখেতেই কৰিছিল তাৰপিছত এই ডক্টৰ বেজবৰুৱা হ'ল সোণমা তাৰপিছত ৰতনলাল তাৰপিছত মধুচন্দা এখন আছিলে তাত হেৰি আছিলে
এইটো মই শ্বুটিঙো দেখিছোঁ এইখিনি গোটেইখিনি দাৰা আহমেদৰ পৰিচালনা, হয় ডিব্ৰুগড়ৰ ৰমা বৰুৱাৰ হেৰি প্ৰযোজনা, হয় আৰু তাত আছিলে হেৰি পূৰবী শৰ্মা, বিৰিঞ্চি ভট্টাচাৰ্য, হয় বিখ্যাত কবি তেওঁ ঢুকাইছে এতিয়া গুৱাহাটীৰ, উম, গগন বৰুৱা, মই, তাৰপিছতে ইন্দুকল্প হাজৰিকা আছিলে কেমেৰামেন, আভা বাইদেউ আছিলে। এইবোৰ মানে এইবোৰ কম্পেৰেটিভলি বহুত নতুন হৈ গ'ল আৰু মানে কি আৰু মধুচন্দা এইবোৰ মানে বেছি পুৰণা নহয়, বেছি পুৰণা নহয় এনচিয়েণ্ট খিনি সেয়ে আৰু মণিৰাম দেৱা, মানে সেই তাৰখিনি অলপ বেছি ইণ্টাৰেষ্টিং মানে নহয় সেই বুলি নহয়, মণিৰাম দেৱাৰ প্ৰতিধ্বনি সেইখিনি তেনেকুৱা আছিলে। প্ৰতিধ্বনি সেই গানটো সেইটো তাৰে নেকি সেইখন সেইটো নহয়, এইটো লিয়েন মাকাও এই যে গানটো আছে প্ৰতিধ্বনি শুনো সেইটো নহয় তাৰমানে সেইটো কোৰ গান মই ইমান আচ্ছা মই এনেকে এনেই মই জেনেৰেলি এনেকে শুনিছোঁ আৰু তোমাৰ জৰিয়তে গোটেই এইখিনি গম পালোঁ আৰু ভাল লাগিলে আৰু মানে কি মই সেই মানে কি তুমি সৰুৰ পৰা কিবা কিবি কাহিনী সৰু সুৰা কাহিনীবোৰ কৈ থাকা, এতিয়াও কোৱা কিবা এটা কোৱা, ময়ো তাকে গৈ পেলাই কিছুমান মানুহক কওঁগৈ তাতে। আৰু যেতিয়া মই গুৱাহাটীত থাকোঁ বা দিল্লীত থাকোঁ বা দিল্লীৰ এখন অসমীয়া সমাজ আছে, তেওঁলোকৰো সেই যোনবোৰ মানে নষ্টেলজিক হয় এইবোৰ কথা শুনিলে, তো মই হ'লো এতিয়া এইটো যেতিয়া চবেই এনেকুৱা ধৰণৰ ময়ো এটা এনেকে ধৰণে কৰি পডকাষ্ট এটা কৰি এটলিষ্ট তোমাৰ মেমৰিজবোৰ এটলিষ্ট যদি আমি হেৰি কৰি থ'ব পাৰোঁ, সংগ্ৰহ কৰি থাকিব পাৰোঁ, তাকে বোলো আৰু মানে কি মোৰ ল'ৰা ছোৱালী বা কাৰোবাৰ বেলেগৰ ল'ৰা ছোৱালী নাতি পুতিহঁতেও শুনিলে কিবা ভাল লাগিব, এইবোৰ নাম শুনিলেও মোৰ তেনেকৈ ধৰণৰ মনত কিবা এটা স্মৰণ আহিব। সেইবুলিয়ে মই সেইটো লৈয়ে পেলাই এইটো ভাবিলোঁ যে এনেকুৱা ধৰণৰ এটা কৰি দিয়া ভাল তেনেকৈ ধৰণে। আৰু সেই এইটো এটা ইউনিক যে মই ল'ৰাই লৈছোঁ তোমাৰ, ভাল লাগিছে। মই একচুৱেলি মা বুলি নহয়, মই কাৰণ তোমাৰ যিহেতু ইমানখিনি চিনেমা কৰাৰ এক্সপিৰিয়েঞ্চ, তোমাৰ মানে পাৰ্চনেলি তুমি ইমানবোৰ মানুহক, বিখ্যাত মানুহ বা এনেকুৱা ধৰণৰ অসমৰ যোনবোৰ মানুহ সাহিত্য চৰ্চা কৰা বা এইবোৰ কালচাৰেল ফিল্ডৰ যোনবোৰ মানুহ পুৰণা, আৰু ডক্টৰ বেজবৰুৱা, ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, হয় নহয়, ফণী শৰ্মা, এইবোৰ চবৰে লগত তোমাৰ যিখিনি পাৰ্চনেল এক্সপিৰিয়েঞ্চ এটলিষ্ট তোমাৰ মানে আমি গম পালোঁ, সেইটোৱে মেইন এইম এইটোৰ। আৰু বহুতেই ভাল লাগিলে আৰু থেংক ইউ এগেইন, নমস্কাৰ। মই তোমাক মৰম দিছোঁ, আশীৰ্বাদ দিছোঁ, আগবাঢ়ি যোৱা।